মিঠাই আজিকালি কমেই খোৱা যায় নহয় জানো সকলোৱে কমকৈ খায় আৰু যেতিয়া খোৱা যায় ঘৰতে বনাই তৎক্ষণাত যদি মিঠাই এটা খাব পাৰোঁ তেতিয়াহ'লে কিন্তু ভাল লাগে নহয় জানো কালি তেনেকৈ মই আমাৰ এনিভাৰ্চেৰীত এটা মিঠাই বনালোঁ কেনেকৈ বনালোঁ 15 মিনিটৰ ভিতৰতে বনাইছোঁ তৎক্ষণাত আৰু খুব সোৱাদ ভৰা বোলকচোন মাত্ৰ দুটা ইনগ্ৰেডিয়েণ্টছ দি পেলাই বনাইছোঁ আহক চাওঁ ৰেচিপিটো কেতিয়াবা খাবলৈ মন গ'লে মিঠাই বনাই এনেকৈ খাব দেখিবলৈ যিমান ভাল হৈছে তাতকৈ কিন্তু খাবলৈ আৰু সোৱাদ হৈছে পিষ্টাচিও দিবই লাগিব বুলি কোনো কথা নাই পনীৰৰ 200 গ্ৰামৰ পেকেট এটা লৈ গ্ৰেট কৰি ল'লোঁ আৰু এই মিঠাই মেডটো যে মিঠাই মেডৰ 200 গ্ৰাম মই এনেকৈ পেন এখনত শুকানে ঢালি লৈছোঁ অকণমান লৰাইছোঁ 2 মিনিটমান এয়া চাওকচোন ঠিক এনেকৈ লৰাই দিছোঁ কম জুইত লৰাইছোঁ দেই আৰু তাতে পনীৰখিনি এতিয়া গ্ৰেট কৰা ঢালি দিলোঁ মই চৌকাটোৰ এটা সাইডে পায়স বনাই আছোঁ আৰু আনফালে মই মিঠাই এটাও বনাই আছোঁ চাওক কিমান সহজতে তাৰমানে বনাব পাৰি অতি সহজতে কোনো কষ্ট নোহোৱাকৈ ধুনীয়া এটা মিঠাই ৰেডি হৈ যায় এনেকৈ আপুনি ভাঙি ভাঙি দিব যিমান মিহি হয় সিমান ভাল কিন্তু অলপমান দানা দানা থাকিব লাগে ইলাচি আপোনাৰ ইচ্ছা গ'লে দিব পাৰে নহ'লে নিদিলেও হয় আৰু যদি আপোনাৰ কেশৰ যদি থাকে কেশৰ অকণো দিব পাৰে এতিয়া মই য'ত ঢালিম তাত অকণমান ঘি সানি ল'লোঁ আৰু অকণমান ঘি অকণমান এড কৰিছোঁ এচামুচ কিন্তু ঘিটো নিদিলেও হয় দেই মই এইটো এক্সট্ৰাকৈ এড কৰিছোঁ মানে দাঙিবৰ কাৰণে সহজ হ'ব পাৰে বুলি কিন্তু একচুৱেলি নিদিলেও হয় মই আগতে দিয়া নাছিলোঁ কিন্তু এতিয়া ধুনীয়াকৈ এনেকৈ লৰাই গ'লোঁ এয়া দেখিছে নহয় লাহে লাহে এৰি আহিছে চাওক কম জুইত কৰিব খালি কাৰণ গাখীৰৰ বস্তু নহয় পটককৈ লাগি যাব পাৰে লৰাই থাকিব আৰু এনেকৈ হেঁচা মাৰি মাৰি থাকিব ঠিক এনেকুৱা এটা জোখ চাওক এয়া এই থালখনৰ পৰা সম্পূৰ্ণৰূপে এৰি গৈছে অৱশ্যে ননষ্টিক টাৱা হ'লেই ভাল কিন্তু এনেই অন্য টাৱাটো কম জুই দি কৰিব পাৰি এয়া ইমানটো জোখত হোৱাৰ লগে লগে মই এয়া দেখিছে নহয় মোলটোত ঢালি দিলোঁ ইমানটো জোখত ঢালি দিব ঢালি দি এতিয়া আৰু অলপ ফ্লেটেন কৰি দিব ধুনীয়াকৈ হাতখন লগাব লাগিলে হাতখনো লগাব কিন্তু এতিয়া গৰম হৈ আছে দেই গৰমে গৰমে আকৌ নলগাব ইয়াতে আপুনি কাটি লোৱা পিষ্টাচিও ওপৰত পেলাই দিলে একেবাৰে কিনা কালাকানৰ নিচিনা হৈ যায় কিন্তু তাতে কেতিয়াবাতো পিষ্টাচিও নিদিয়েও নহয় জানো গতিকে দুটা ইনগ্ৰেডিয়েণ্টছ দিয়ে বনাব পাৰে এয়া মই ওপৰত পিষ্টাচিও আছিল যিহেতু দি দিছোঁ কিন্তু কোনো কথা নাই কিবা এটা বস্তু নাথাকিলে যে নোৱাৰি বনাব তেনেকুৱাতো কোনো কথা নাই গতিকে বনাই খাই এবাৰ কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে অতি সোনকালে কোনোবা মানুহ যদি আহিবলগীয়া ঘৰত থাকে তৎক্ষণাত আপুনি এই দুটা বস্তু যোগাৰ কৰি পেলাই 15 মিনিটৰ ভিতৰতে ৰেডি কৰি আপুনি খুৱাই সন্তোষ লভিব পাৰে মই এনেকৈ আক লগাই থৈ দিছোঁ তাৰপিছত ফ্ৰিজত কিন্তু মই 2 ঘণ্টামান ৰাখিলোঁ তাৰপিছতহে মই পিচেছবিলাক উলিয়াইছোঁ কাৰণ অকণমান ঠাণ্ডা হ'লে চেপটো লয় আঠা খাই যায়তো বস্তুটো তেতিয়া কাটিবলৈ অলপ সহজো হয় যিমান ধুনীয়াকৈ মানে চেপ দিব পাৰে আৰু আপুনি বেলেগ সাজত বোলে সাজ দিওঁ সাজত বনাওঁ তেনেকৈও কৰিব পাৰে কিন্তু মই এনেকৈ কৰিয়ে ভাল পাওঁ এয়া চাওকচোন কিমান ধুনীয়া লাগিছে আৰু খাবলৈ যে ইমান টেষ্টি হৈছে নহয় এবাৰ বনাই খাই চাবচোন এয়া এনেকৈ মই লাহেকৈ দাঙি এনেকৈ ইয়াতে পৰিৱেশন কৰিছোঁ